অহা 2 আৰু 4 এপ্ৰিলত ৰাজীৱ গান্ধী সৰুজা এথলেটিক্স ষ্টেডিয়ামত খেল মহাৰণ 2.0 এথলেটিক্স প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব। এয়া শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰিব লগা খেলুৱৈসকল। আজি খেলুৱৈসকলৰ লগত উপস্থিত থাকে NIS প্ৰশিক্ষক প্ৰাঞ্জল বৰুৱাদেৱ, মকবুল হুছেইন ডাঙৰীয়া, যুগান্ত চাংমাইদেৱ, লগতে মই আছোঁ। এই ঐতিহাসিক দৰবাৰ ফিল্ডত অনুশীলন চলি আছে। খেলুৱৈসকলে নিজৰ নিজৰ পাৰদৰ্শিতা দেখুৱাই শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। তাৰ বাবে খেলুৱৈসকলক সকলোৱে আশীৰ্বাদ কৰিব। শিৱসাগৰ জিলাৰ এথলেটিক্স খেলুৱৈসকল অহা 31 তাৰিখে ৰাজীৱ গান্ধীৰ সৰুসজাই ষ্টেডিয়ামলৈ ৰাওনা হ'ব। শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ।